Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7 ৰ চেপ্টাৰ 2 শৰীৰত খাদ্যৰ ব্যৱহাৰ এই চেপ্টাৰৰ যেটো তোমাৰ অনুশীলনী আছে বা প্ৰশ্নাৱলী আছে হেতুৰ গুটিকেটা এনসাৰ আজি আমি আলোচনা কৰিম আৰু তোমালোকে ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু PDF ফাইল তোমালোকে এইটো চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা সো এৰ প্ৰথম যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটোত কি কৈছে চোৱা খালি ঠাই পূৰ কৰা এটো খাদ্যবস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয় ভক্ষণ বুলি কোৱা হয় এমিবাৰ খাদ্য গ্ৰহণ কৰা প্ৰণালী কি বুলি কোৱা হয় অন্তঃকোষীয় ভক্ষণ বোলা হয় 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা পাচনৰ পিছত সৰল উপাদানবোৰ ড্যাশ পদ্ধতিৰে তেজত সোমায় তেটো অৱশোষণ পদ্ধতিৰে তেজত সোমায় এটুক আমি ইংৰাজীত এসাইমিলেশন বুলি কওঁ এই ডাবল এস এসাইমিলেশন AMILATION এসাইমিলেশন বুলি কোৱা হয় তাৰ পিছত 4 নম্বৰটো হৈছে তোমাৰ ক্ষুদ্ৰান্তৰ ভিতৰৰ বীৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবৰ্ত থাকে যাক কি বুলি কোৱা হয় ভিলাই বুলি কোৱা হয় এটো ভিলাই VIII ভিলাই 5 নম্বৰ মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি যকৃত মানে লিভাৰ লিভাৰ হৈছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি 6 নম্বৰ 6 নম্বৰটো হৈছে এমিবাৰ খাদ্য ডেছত হজম হয় মানে এটো খাদ্য ঋতিকা বা এটো তুমি খাদ্য গহব্বৰ বুলিও লিখিব পাৰা খাদ্য গহব্বৰ তথাপি ভুল নহব তুমি এটো লিখিব পাৰা 2 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা 2 নম্বৰ প্ৰশ্নত তলত দিয়া বাক্যবোৰৰ শুদ্ধ নে ভুল উল্লেখ কৰা চোৱা মানুহৰ প্ৰত্যেক হনুতে 3 জোৰ অপুৰবেশক দাঁত থাকে তো অশুদ্ধ কাৰণ তোমাৰ মানুহৰ প্ৰত্যেক হনুত তোমাৰ 2 জোৰ কৈ অপুৰবেশক থাকে 2 জোৰ 2 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা ৰোমন্থ প্ৰাণীৰ পাকস্থলী 4টা কোঠালি থাকে এটো শুদ্ধ হয় মাংসভোজী প্ৰাণীৰ ছেদক দাঁতবোৰ জোঙা হয় এটো শুদ্ধ হয় 4 নম্বৰ কৈছে শৰ্কৰাৰ পাচন পাকস্থলীত আৰম্ভ হয় এটো অশুদ্ধ হয় কাৰণ শৰ্কৰাৰ পাচন তোমাৰ মুখৰ পৰাই আৰম্ভ হয় যেটা আমি সুবাই থাকো তেতিয়াৰ পৰাই আমাৰ কি হয় পাচন ক্ৰিয়াটো সংঘটিত হয় খাদ্যৰ সম্পূৰ্ণ পাচন ক্ষুদ্ৰান্তত সম্পূৰ্ণ হয় এটো শুদ্ধ হয় 6 নম্বৰটো কি কৈছে চোৱা এমিবাৰ খাদ্য ঋতিকাত খাদ্য হজম হয় এটো শুদ্ধ হয় আৰু 3 নম্বৰত কি কৈছে চোৱা এটা MCQ হয় শুদ্ধ উত্তৰটো বাছি লোৱা তলত দিয়া কোনবিধ দাঁত মাংসভোজী প্ৰাণীয়ে মাংস ছিঙিবলৈ ব্যৱহাৰ কৰে এটো হ'ব পুৰবেশক তাৰ পিছত 2 নম্বৰটো আছে হাতীৰ কোনবিধ দাঁত জোঙা হৈ বাহিৰলৈ ওলাই যায় এটো হ'ব তোমাৰ কিন্তক 3 নম্বৰ প্ৰশ্নটো তলত দিয়া কোনবিধ অংগৰ জৰিয়তে এমিবাই খাদ্য গ্ৰহণ কৰে এটো হ'ব কুৎপদ বা এটোকা ইংৰাজীত সিউডোপডিয়া বুলি কোৱা হয় 4 নম্বৰ কি কৈছে চোৱা পাচন নোহোৱা আহাৰৰ পৰা পানীত অৱশোষণ কোন অংশত হয় এটো তোমাৰ বৃহদান্ত্ৰত হয় বৃহদান্ত্ৰত অৱশোষণ হয় পাচন ক্ৰিয়াটো কিন্তু তোমাৰ ক্ষুদ্ৰান্ততে শেষ হৈ যায় 5 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা তলত দিয়া কোনবিধ অংগ পাচন তন্ত্ৰৰ অন্তৰ্ভুক্ত নহয় এটো হ'ব হাওঁফাও হাওঁফাও হৈছে শ্বসন তন্ত্ৰ বা শাক তন্ত্ৰৰ এটা অংশ ই তোমাৰ পাচন তন্ত্ৰৰ অংশ নহয় 4 নম্বৰত কৈছে তোমাৰ এটা বাক্যত উত্তৰ দিয়া মানে একেবাৰে শৰ্ট আনসাৰ লিখিব লাগে 4 নম্বৰ আছে কোনবিধ শৰ্কৰা ৰোমন্থ প্ৰাণীয়ে হজম কৰিব পাৰে এটোৰ আনসাৰ লিখিবা এনে ধৰণৰ সেলুলোজ নামৰ শৰ্কৰা ৰোমন্থ প্ৰাণীয়ে হজম কৰিব পাৰে সেলুলোজ যেটো তোমাৰ উদ্ভিদৰ পাতত থাকে বা উদ্ভিদৰ দেহত থাকে এটো কিন্তু প্ৰাণীৰ নাথাকে সেলুলোজটো আৰু এই সেলুলোজটো তোমাৰ কি হয় প্ৰাকৃতিক বহুযোগীয় হয় তোমালোকে ক্লাছ 8 ত পঢ়িবলৈ পাবা তাৰ পিছত বি নম্বৰ কৈছে মানুহৰ পাচন তন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি এটো MCQ তো পাই আহিছো আমি মানুহৰ পাচন তন্ত্ৰৰ লগত জড়িত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে যকৃত বা লিভাৰ 3 নম্বৰ প্ৰশ্ন কি কৈছে চোৱা পাচন নলীৰ কোন অংশত পাচন কাৰ্য সম্পন্ন হয় তো পাচন নলীৰ ক্ষুদ্ৰান্তত পাচন কাৰ্য কি হয় সম্পূৰ্ণ হয় এটো ক্ষমা কৰিব এটো ইফালে ভুল হৈছিল লিখাৰ কাৰণে হোৱাইটনাৰ নাছিল সেই কাৰণে কাটি দিয়া হৈছে ক্ষুদ্ৰান্তত পাচন কাৰ্য সম্পন্ন হয়
মানুহৰ পাচন নলীৰ কোন অংশৰ পৰা খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয়? তো মানুহৰ পাচন নলীৰ ক্ষুদ্ৰান্তত খাদ্যৰ সৰল উপাদানসমূহৰ অৱশোষণ হয়। এটা কথা লক্ষ্য কৰিবা, ইয়াতে কিন্তু খাদ্যৰ সৰল উপাদানৰ কথা কৈছে। যদি পানী আৰু খনিজ লৱণ কয় তেতিয়াহ'লে কিন্তু তোমাৰ এইটো বৃহদান্ত্ৰ হ'ব, যিহেতু ইয়াতে সৰল উপাদানৰ কথা কৈছে। তো তাৰমানে পাকস্থলীৰ পৰা খাদ্যবোৰ সৰলৈ আহি তোমাৰ ক্ষুদ্ৰান্তত সোমায় আৰু তাৰ পৰা কি হয়? অৱশোষণ আৰম্ভ হয়। নম্বৰটো কি কৈছে? মানুহৰ জীৱাত থকা সাতকলিবোৰৰ কাৰ্য কি? তো মানুহৰ জীৱাত থকা সাতকলিবোৰৰ কাৰ্য হ'ল খাদ্যবস্তুৰ সোৱাদ লোৱা। 5 নম্বৰটো 5 নম্বৰ কি কৈছে? তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ কি কি? সাদৃশ্য মানে মিল থকা আৰু বৈসাদৃশ্য মানে অমিল থকা। তো ইয়াৰে এনচাৰ লিখিবা এনেধৰণৰ। এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা সাদৃশ্য হ'ল ইহঁতে পূৰ্ণগ্ৰাসী প্ৰাণীৰে খাদ্য গ্ৰহণ কৰে, যাক কণ্ঠগ্ৰহণ বুলিও কোৱা হয়। পূৰ্ণগ্ৰাসী মানে তোমাৰ গোটা বস্তু কি কৰিব পাৰে? খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। আৰু বৈসাদৃশ্য মানে অমিল হ'ল মানুহৰ খাদ্য পাচন হয় মুখৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰান্তলৈ, মানে মানুহৰ পাচন ক্ৰিয়াটো তোমাৰ ক্ষুদ্ৰান্তলৈ সীমিত থাকে আৰু এমিবাৰ পাচন হয় খাদ্য ৰেক্টিকাত। কিন্তু আমাৰ মুখৰ পৰা আৰম্ভ কৰি তাতে যিবোৰ অংগ আছে গোটেইকেইটা অংগতে তোমাৰ মানে পাচনতন্ত্ৰৰ সকলো অংগতে কি হয়? পাচন ক্ৰিয়াটো সংঘটিত হয়। 2 নম্বৰ চোৱা। 2 নম্বৰ কি কৈছে? পাগলী খোৱা মানে কি? ৰোমন্থ প্ৰাণী যেনে গৰু, ম'হ, ছাগলী আদিয়ে খাদ্যবস্তুবোৰ ৰোমন্থ গ্ৰন্থিৰ পৰা মুখলৈ ঘূৰাই আনি পাগলী থাকে আৰু ইয়াকে পাগলী খোৱা বুলি কোৱা হয়। মানে তোমাৰ গৰু, ম'হ যেতিয়া তোমাৰ কোনো কাম বন নাথাকে তেতিয়া যেতিয়া বহি থাকে, ইহঁতে বহি থকা সময়ত চাবা ইহঁতে বস্তু চুবাই থাকে, যিবোৰ বস্তু খাই ইহঁতে সেইবোৰ চুবাই থাকে আৰু এই প্ৰক্ৰিয়াটোকে তোমাৰ পাগলী খোৱা বুলি কোৱা হয়। চি নম্বৰ চোৱা। এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালী বৰ্ণনা কৰা। তো ইয়াৰে এনচাৰ লিখিবা এনেধৰণে। খাদ্য গ্ৰহণৰ বাবে এমিবাৰ কোনো বিশেষ ধৰণৰ অংশ নাথাকে। এমিবাৰ বহী আৱৰণত কিছুমান আঙুলি সদৃশ অংশ থাকে, যাক কুটপদ বোলে। কুটপদৰ সহায়ত এমিবাই খাদ্যবস্তু আৱৰি ধৰি খাদ্য ৰেক্টিকাত জমা কৰে আৰু খাদ্য ৰেক্টিকাতে খাদ্যৰ পাচন হয় বাবে এনে পাচনক কণ্ঠকোষীয় পাচন বোলে। তাৰপিছতে লিখিবা যে এমিবাৰ খাদ্য গ্ৰহণ প্ৰণালী হৈছে পূৰ্ণগ্ৰাসী। পূৰ্ণগ্ৰাসী মানে খাদ্যবস্তু এটা সম্পূৰ্ণৰূপে ভক্ষণ কৰিব পাৰে। ডি নম্বৰ প্ৰশ্নটো চোৱা। মানুহৰ ছেদক আৰু কৃন্তক দাঁতৰ কাম কি? মানুহৰ ছেদক দাঁতৰ কাৰ্য হ'ল খাদ্যবস্তু ছিঙা আৰু কৃন্তক দাঁতৰ কাম হ'ল খাদ্যবস্তু কাটা আৰু কামোৰা। নম্বৰ প্ৰশ্নটো কি কৈছে? চোৱা। মানুহৰ পৰিপুষ্টিৰ বিভিন্ন স্তৰ বৰ্ণনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। প্ৰাণীৰ পৰিপুষ্টি 5টা স্তৰৰ মাজেৰে সম্পন্ন হয়। 5টা স্তৰ আছে, সেই স্তৰৰ মাজেৰেহে প্ৰাণীৰ পৰিপুষ্টি সম্পন্ন হয়। তো সেই স্তৰৰ বিষয়ে অলপ লিখিব লাগিব। তো প্ৰথমতে লিখিবা ভক্ষণ মানে ইনজেকশ্যন। খাদ্যবস্তু গ্ৰহণ কৰা কাৰ্য হ'ল ভক্ষণ। প্ৰাণীভেদে ভক্ষণ প্ৰণালী বেলেগ বেলেগ হয়। প্ৰাণীভেদে মানে তোমাৰ বেলেগ বেলেগ প্ৰাণীৰ ভক্ষণ প্ৰণালী বেলেগ বেলেগ। যেনেকুৱা তোমাৰ সাপেও খাদ্য খায়, কিন্তু সাপে বস্তুবোৰ চুবাই নাখায়, গিলি খায়। কিন্তু মানুহে তোমাৰ গিলি নাখায়, মানুহে চুবাইহে খায়। বুজিলা? আৰু তাৰপিছত আছে পাচন। জটিল আৰু অদ্ৰৱণীয় খাদ্যবস্তু দেহত সৰল আৰু দ্ৰৱণীয় অৱস্থালৈ পৰিৱৰ্তিত হয়, ইয়াকে পাচন বোলে। তাৰপিছত 3 নম্বৰটো আছে অৱশোষণ। অৱশোষণ মানে হৈছে এবজৰ্পশ্যন, মানে পাচনৰ পিছত সৰল দ্ৰৱণীয় খাদ্যবোৰ তেজত শোষিত হয়, ইয়াকে অৱশোষণ বোলে। 4 নম্বৰত আছে সাংগীকৰণ বা এছাইমিলেশ্যন। তেজৰ অৱশোষিত হোৱা সৰল খাদ্যবোৰ দেহৰ কোষসমূহলৈ পৰিবাহিত হয় আৰু ইয়াকে সাংগীকৰণ বুলি কোৱা হয়। আৰু 5 নম্বৰত আছে বহিষ্কৰণ মানে ইজেশ্যন, মানে পাচন নোহোৱা অলাগতিয়াল পদাৰ্থবোৰ শৰীৰে বাহিৰলৈ ওলাই দিয়ে, ইয়াকে বহিষ্কৰণ বুলি কোৱা হয়। যেনেকুৱা আমাৰ প্ৰস্ৰাৱ পায়খানা হয় সেইটো। এফ নম্বৰটো কি কৈছে চোৱা। মানুহৰ পাচন প্ৰক্ৰিয়াৰ বিষয়ে বুজাই লিখা। যিটো মানুহৰ পাচন প্ৰক্ৰিয়া আছে সেই বিষয়ে আমি লিখিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰে যিবোৰ এনচাৰ আছে সেই এনচাৰবোৰ গোটেইখিনি মই নিজে লিখা, কোনোবা ইয়াৰ পৰা কপি পেষ্ট নহয় বা কাৰোৰ পৰা এইটো চাই লিখা হোৱা নাই। গতিকে এই এনচাৰবোৰ অলপ মানে বেলেগ ধৰণৰ হ'ব পাৰে। যদি তোমালোকে বেলেগ ক'ৰবাত চাইছা
সেইবোৰৰ লগত কিন্তু তোমাৰ 100% নিমিলিবও পাৰে, কাৰণ মই ডাইৰেক্টলি বুকহে ফ'ল' কৰোঁ। বুজি পাইছানে? তো কিছুমানে মই দেখা পাইছোঁ কিছুমান ষ্টুডেণ্টে বেলেগৰ পৰা লিখে, আনচাৰবোৰ ভুল হোৱা যেন দেখা যায়। তো তোমালোকৰ যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় সেইকাৰণে মই ডাইৰেক্টলি কিতাপৰ পৰাই আনচাৰবোৰ লিখিছোঁ। আৰু তোমালোকক যে কৈছিলোঁ যে তোমালোকে PDF ফাইলো পাই যাবা, তেতিয়াহ'লে 7000282467 এই নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইলো পাই যাবা। তো ইয়াৰে এনচাৰ তোমালোকে লিখিবা এনেধৰণে: মানুহৰ পাচন প্ৰক্ৰিয়া পাচনতন্ত্ৰৰ দ্বাৰা সম্পন্ন হয়। মানুহৰ পাচনতন্ত্ৰৰ প্ৰধান ভাগ হৈছে দুটা, এটা হৈছে পাচননলী আৰু এটা হৈছে পাচক গ্ৰন্থি। এই ভাগ দুটাৰ সহায়ত খাদ্যৰ পাচন প্ৰক্ৰিয়া তলত উল্লেখ কৰা হ'ল। তো এইটো তুমি এনেধৰণৰ এনচাৰ লিখিবা: পাচননলী মুখৰ সহায়ত খাদ্য গ্ৰহণ কৰা হয় আৰু দাঁতেৰে চোবাই গুৰি কৰা হয়। মুখ গহ্বৰত থকা জিভাৰ পৰা লালুটি এমাইলেজ নামৰ উৎসেচক নিঃসৰণ হয়, যিয়ে খাদ্যৰ শ্বেতসাৰক চেনিলৈ পৰিৱৰ্তন কৰে। বহুতো ইম্পৰ্টেণ্ট এটা কথা হয়, তোমালোকৰ কিতাপত এইটো ডাইৰেক্টলি নাই, এইটো মই দি দিছোঁ। ইয়াতে চোৱা, যিটো লালুটি এমাইলেজ আছে, লালুটি এমাইলেজ কিন্তু বহুত দৰকাৰী আমাৰ কাৰণে এটা উৎসেচক হয়, যিটো আমাৰ থুৰ পৰা নিৰ্গত হয়। সেইকাৰণে আমি খাদ্যবস্তু খালে সেইবোৰ, যেনেকুৱা চাউল যদি আমি খাওঁ তেতিয়াহ'লে চাউলটো অলপ সময় চুবোৱাৰ পিছত মিঠা লাগে। কিয় মিঠা লাগে? কাৰণ লালুটি এমাইলেজ নিঃসৰণ হয়, আৰু লালুটি এমাইলেজৰ কাম হৈছে খাদ্যত যিখিনি শৰ্কৰা থাকে সেইবোৰক চেনিলৈ কি কৰে? পৰিৱৰ্তন কৰে আৰু খাদ্য বিজলুৱা কৰে। খাদ্যবস্তু যদি আমাৰ বিজল নহয় তেতিয়াহ'লে কিন্তু টেটু বা গ্ৰাহনলীৰে আমাৰ সেইটো পাকস্থলীত সোমাব নোৱাৰে। এইখিনিও মই লিখিছোঁ যাতে টেটুৰ মাজেৰে সহজে খাদ্যবস্তু পাকস্থলীত সোমাব পাৰে। খাদ্যবস্তু পাকস্থলীত সোমোৱাৰ পিছত পাকস্থলীৰ পৰা হাইড্ৰক্লৰিক এচিড HCl মানে হাইড্ৰক্লৰিক এচিড নিঃসৰণ হয়, যিয়ে কি কৰে? চোৱা, হাইড্ৰক্লৰিক এচিডৰ কাম কি? যিয়ে খাদ্যবস্তু পচনত সহায় কৰে আৰু খাদ্যত থকা বীজাণুসমূহ ধ্বংস কৰে। আমি যিবোৰ খাদ্যবস্তু খাওঁ সেইবোৰত বিভিন্ন ধৰণৰ বীজাণু থাকিব পাৰে, তো সেইবোৰ হাইড্ৰক্লৰিক এচিডে ধ্বংস কৰে আৰু আম্লিক মাধ্যমৰ সৃষ্টি কৰে। পাকস্থলীত প্ৰটিনৰ পাচন আংশিকভাৱে সম্পন্ন হয় আৰু ইয়াৰ পিছত খাদ্যবস্তু ক্ষুদ্ৰান্ত্ৰত প্ৰৱেশ কৰে। তাৰপিছত কি কৈছে চোৱা, ক্ষুদ্ৰান্ত্ৰত থকা যকৃতে ভিতৰক নিঃসৰণ কৰে, যিয়ে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি আদিৰ পাচন আৰম্ভ হয় আৰু এইবোৰক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰে। ক্ষুদ্ৰান্তত থকা ভিলাইয়ে পাচিত খাদ্যৰ শোষণ কৰে আৰু পুষ্টিদ্ৰব্যবোৰ তেজে শোষণ কৰে। এইটো বহুত ইম্পৰ্টেণ্ট হয়। ভিলাই কি? চোৱা, ভিলাই হৈছে ক্ষুদ্ৰান্তৰ ভিতৰত থকা আঙুলি সদৃশ কিছুমান প্ৰবৰ্ধ, যিবোৰে তোমাৰ খাদ্যৰ পৰা বা খাদ্যবস্তুৰ পৰা যিখিনি দৰকাৰী পুষ্টিদ্ৰব্য আছে সেইবোৰ শোষণ কৰে। অৱশিষ্ট খাদ্যবস্তু বৃহদান্ত্ৰলৈ গতি কৰে আৰু ইয়াৰে পৰা বৃহদান্ত্ৰলৈ গতি কৰে। তাৰপিছত আৰু ইয়াৰে পৰা পাচন নোহোৱা খাদ্যৰ পৰা পানী আৰু খনিজ লৱণ বৃহদান্ত্ৰৰ বেৰে শোষণ কৰে, আৰু বৃহদান্ত্ৰৰ বেৰৰ পিছত আৰু কিন্তু খাদ্যবস্তুৰ কোনো ধৰণৰ শোষণ নহয়। অৱশিষ্ট অলাগতিয়াল খাদ্যবস্তু মলভাণ্ডত প্ৰৱেশ কৰে। মলভাণ্ড মানে য'ত আমাৰ অলাগতিয়াল বস্তুসমূহ জমা হৈ থাকে সেইবোৰক মলভাণ্ড বুলি কোৱা হয়, আৰু শেষত বৰ্জন হয় মানে ৰেচন ক্ৰিয়াটো হয়। জি নম্বৰটো কি কৈছে চোৱা, মানুহৰ বিভিন্ন প্ৰকাৰৰ দাঁতৰ এটা বিৱৰণ লিখা। বিৱৰণ মানে ইলাবৰেট কৰিব লাগে আমাৰ যিখিনি দাঁত আছে। তো মানুহৰ প্ৰধানকৈ 4 প্ৰকাৰৰ দাঁত থাকে। মানুহৰ দাঁত কি প্ৰকাৰ? 4 প্ৰকাৰ। সেই দাঁতৰ বিষয়ে লিখিবলৈ দিছে। চোৱা, কৃন্তক মানে মানুহৰ দুটা শুনুত 4টা কৃন্তক দাঁত থাকে, মানে এটা শুনুত দুটাকৈ। ইহঁত বঠালিৰ দৰে চেপেটা আৰু কাটিবলৈ আৰু কামুৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে ছেদক দাঁত। ছেদক মানে কেনাইন। প্ৰত্যেক শুনুত এযোৰকৈ ছেদক দাঁত থাকে। ইহঁত জোঙা আৰু খাদ্য ছিঙিবলৈ ব্যৱহাৰ কৰা হয়। 3 নম্বৰত আছে তোমাৰ পুৰপেক্ষক, প্ৰিমোলাৰ পুৰপেক্ষক। মানুহৰ দুটা শুনুত দুযোৰকৈ মুঠ 8টা পুৰপেক্ষক আছে। মুঠ 8টা মানে কি? তোমাৰ দুযোৰকৈ আছে, মানে তোমাৰ 4টাকৈ আছে এটা শুনুত, মানে ওপৰৰ শুনু আৰু তলৰ শুনু দুটাতে পেক্ষক দাঁত থাকে। ইহঁত বহল আৰু চেপেটা। খাদ্যবস্তু গুৰি কৰিবলৈ ইহঁতক ব্যৱহাৰ কৰা হয়। তোমালোকে দাঁতবোৰৰ কামবোৰ মনত ৰাখিবা, এইবোৰ ইম্পৰ্টেণ্ট হয় দাঁতৰ কামবোৰ।
পেশক কি চোৱা মানুহৰ প্ৰত্যেকখনত 3 জোৰকৈ মুঠ 12টা পেশক তাত থাকে 3 জোৰ মানে 6টা ওপৰত 6টা আৰু তলত 6টা তো টোটাল হল 12টা খাদ্যবস্তু চুবাই মিহি কৰিবলৈ ইহঁতক ব্যৱহাৰ কৰা হয় তাৰ পিছতে H নম্বৰটো H নম্বৰত কৈছে চিত্ৰৰ সহায়ত মানুহৰ পাচন তন্ত্ৰৰ এটা বৰ্ণনা দিয়া তো তোমালোকে এই চিত্ৰটো আঁকিব লাগিব আৰু ইফালে তোমাৰ এটো নমিনক্লেচাৰ কৰিব লাগিব মানে নামকৰণ কৰিব লাগিব আৰু তোমালোকে চাইলা তোমালোকৰ কিতাপতো চিত্ৰটো আছে তোমালোকে এই চিত্ৰটো আঁকিব লাগিব এই চিত্ৰটো আঁকিব লাগিব আৰু ইফালে যিখিনি তোমাৰ চিহ্নিতকৰণ কৰা আছে সেইবোৰ তুমি লিখিব লাগিব তো তোমালোকে এটো স্ক্ৰিনশ্বট মাৰি লিখা তাৰ পিছত আছে 6 নম্বৰ প্ৰশ্ন আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ এইটো চেনেলতে পাই যাবা আৰু তোমালোকৰ এমসিকিউ যদি লাগে তেতিয়া হলে তোমালোকে 7002824673 এই নম্বৰত WhatsApp কৰিবা তোমালোকক মই এমসিকিউ বোৰ প্রভাইড কৰিম আৰু তোমালোকে বিশেষকৈ লয়াৰ ক্লাছৰ পৰা তোমালোকে কিন্তু সায়েন্সৰ চেপ্টাৰবোৰ পঢ়িব লাগিব কাৰণ তোমাৰ চেপ্টাৰটো পঢ়িলেহে কন্টেন্ট নলেজ থাকিব লাগিব তেতিয়াহে তুমি আপাৰ ক্লাছত গলে তোমাৰ সায়েন্সটো ইজি লাগিব সো আজিৰ কাৰণে শেষৰ প্ৰশ্ন স্তম্ভ 1 ৰ লগত 1 থকা বিষয়বোৰৰ লগত স্তম্ভ 2 ৰ বিষয়বোৰ মিলোৱা এটো হৈছে স্তম্ভ 1 এটো হৈছে স্তম্ভ 2 মিলাব লাগে এইকেটা তো তুমি এইকেটা এনেকে মিলাবা সো আজিটো অগ্নাশয় আছে অগ্নাশয়টো কি হয় অগ্নাশয় হৈছে মানুহৰ শৰীৰত পাতৰ আকৃতিৰ এটা অংগ হয় লালতি ৰখে তোমাৰ ইফালে লালতি ৰখে কি কৰে খাদ্যৰ সম্পূৰ্ণ শোষণ কৰে তাৰ পিছত আছে তোমাৰ যকৃতৰ কি কাম পিত্তৰক নিহৰণ কৰে যকৃতে মলভাণ্ডত কি হয় খাদ্যৰ অৱশিষ্ট অংগ জমা হৈ থাকে আন্ত্ৰিক ৰখে কি কৰে শৰ্কৰা প্ৰটিন আৰু স্নেহ পদাৰ্থৰ পাচন কাৰ্য কৰে আৰু যেটো তোমাৰ স্নেহ পদাৰ্থ আছে হেতু কি হয় ফেটি এসিড আৰু গ্লিসাৰল হয় বুজি পালা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ